জামুগুৰিহাটত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি অভ্যৰ্থনা সমিতিৰ সংবাদমেল অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশনখনি অহা 18 আৰু 19 এপ্ৰিলত জামুগুৰিহাটৰ মঙ্গলবৰীয়া খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে এই উপলক্ষে আজি অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰজ প্ৰধান আৰু সম্পাদক ৰাজেন নেৱাৰে এক সংবাদমেল সম্বোধন কৰি দুদিনীয়া কাৰ্যসূচী ঘোষণা কৰে তৰফৰ পৰা অসমবাসীৰ সমূহ ৰাইজক বিহুৰ ওলগ যাচিছোঁ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ অসম ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সাময়িক বেল বিবাহ আৰু লগন দিয়নি অহা ইংৰাজী 18 আৰু 19 এপ্ৰিল তাৰিখে আয়োজন কৰিছে মঙ্গলবৰীয়া খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি অখিল ভাৰতীয় নেৱাৰ সংগঠন তৰফৰ পৰা কামনা কৰিছোঁ লগতে যিবিলাক এতিয়ালৈকে আমাৰ এই বেল বিবাহ আৰু বৰ্তমান কৰিম বুলি ভাবি আছে বা ইয়াত আমাৰ নাম দিয়া নাই তেখেতসকলে আমাৰ ঠিকনাত যোগাযোগ কৰিব পাৰে আৰু আমাৰ বহুত কম মানে খৰচত আমাৰ এই অনুষ্ঠানটো বা কৰ্মখিনি কৰিব পাৰিব আৰু আমাৰ লগতে 18 তাৰিখে এই অনুষ্ঠানটো বেল বিবাহ আৰু আপোনাৰ বৰ্তমান যি আপোনাৰ লগন দিয়নি বুলি কয় সেই অনুষ্ঠানটো হ'ব আৰু লগতে সেইদিনা সন্ধিয়া আমাৰ গীতৰ শৰাই আছে আৰু প্ৰথম দিনা দুদিনেই আমাৰ মানে আছে গীতৰ শৰাই আছে আমাৰ সেই অনুষ্ঠানটোত মানে গীতৰ শৰাইৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ গড টেলেণ্ট আমাৰ বড়োলেণ্ড গড টেলেণ্ট হৰি প্ৰধান আৰু লগতে প্ৰকাশ প্ৰধান আৰু স্থানীয় আমাৰ কেইজনমান যুৱকো আছে তেখেতসকলেও সেই অনুষ্ঠানত ভাগ ল'ব সেয়ে আমি সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ Bureau Report, Ahom Today.